চাওক দীৰ্ঘদিন ধৰি ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী জনাই আহিছিলে। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যি আটাইতকৈ শক্তিশালী পদক্ষেপৰ প্ৰয়োজন আছিলে মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল, সেই মন্ত্ৰী গোটৰ প্ৰতিবেদন আজি অসম চৰকাৰে অসম বিধানসভাত আজি দাখিল কৰিছে। আৰু এই অতি যুগান্তকাৰী পদক্ষেপৰ বাবে আমি অসম চৰকাৰক, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু মন্ত্ৰী গোটৰ সকলো সদস্যকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। টাই আহোম জনগোষ্ঠী হৈ টাই পাই আজি দীৰ্ঘদিন ধৰি যি এই সংগ্ৰাম চলাই আহিছিল, আজি টাই পাই আজি এই বিধানসভাত মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল হোৱাৰ বাবে আমি অতিশয় সন্তোষ প্ৰকাশ কৰিছোঁ, আমি আনন্দিত প্ৰকাশ কৰিছোঁ। আজি আমি সকলোৱে উদযাপন কৰিবলৈ আমি ওলাই আহিছোঁ। আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণে অসমীয়া খিলঞ্জীয়া ৰাইজৰ যি ৰাজনৈতিক সুৰক্ষা, যি ৰাজনৈতিক সংৰক্ষণ তাক সুনিশ্চিত কৰিব। অসমৰ ভূমি অধিকাৰ অসমীয়া খিলঞ্জীয়া ৰাইজৰ হাতত থকাটো সুনিশ্চিত কৰিব। গতিকে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আটাইতকৈ যিটো শক্তিশালী পদক্ষেপ আছিলে, সেই পদক্ষেপটো আজি গ্ৰহণ কৰাৰ বাবে আজি একমুখে আমি টাই পাই অসম চৰকাৰক আজি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীক আজি আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মন্ত্ৰী গোটৰ সমূহ সদস্যক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অহা ১ ডিচেম্বৰৰ পৰা সংসদত যি শীতকালীন অধিৱেশন হ'ব, এই শীতকালীন অধিৱেশনৰ উভয় সদনত যাতে আমাৰ আইনখন যাতে গৃহীত হয় ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ, তাৰ বাবে আমি আশা প্ৰকাশ কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে দায়িত্ব আৰু ল'ব লাগিব, যিহেতু তেখেতে এগৰাকী দক্ষ মুখ্যমন্ত্ৰী হিচাপে আজি প্ৰতিবেদন তেখেতে দাখিল কৰিছে। এই আপাহতে আমাৰ তেখেতৰ প্ৰতি আহ্বান থাকিব, তেখেতে দায়িত্ব ল'ব লাগিব যাতে ই সংসদত আইনত পৰিণত হয়। আৰু এই শীতকালীন অধিৱেশনতে এই দাবীটোক অধিক ত্বৰান্বিত কৰাৰ স্বাৰ্থত টাই পাইৰ ১০০ সদস্যই অহা শীতকালীন সংসদৰ অধিৱেশনৰ সময়ত দিল্লীলৈ যাত্ৰা কৰিব। আৰু এই দাবীটোক যাতে এই অধিৱেশনতে, এই শীতকালীন অধিৱেশনতে যাতে আমাৰ পূৰণ হয়, তাৰ বাবে টাই পাইৰ এই ১০০ সদস্য গোটটোৱে দিল্লীত গৈ এটা বিশেষ যাত্ৰাৰে এই প্ৰচেষ্টা হাতত ল'ব।